শ্ৰীকৃষ্ণৰ ৰাসৰ ৰসত মগন সমগ্ৰ লখিমপুৰ। শৰতৰ পূৰ্ণিমা নিশা লখিমপুৰৰ গাঁৱে ভূঞে সকলো মতলীয়া হৈ পৰিছে শ্ৰীকৃষ্ণৰ ৰাসলীলাত। 150তকৈ অধিক সাংস্কৃতিক অনুষ্ঠানে আজি আৰু কালিৰ পৰা লখিমপুৰ জিলাত শ্ৰীকৃষ্ণৰ ৰাসলীলা মঞ্চস্থ কৰিছে। কংসবধৰ পৰা শ্ৰীকৃষ্ণ মহাৰাসলীলাই ভক্তিমূলক আৰু পৰম্পৰাগত ব্যৱস্থাৰে মঞ্চস্থ কৰিছে। নাওবৈচা সন্মিলিত সংঘই 3দিনীয়া কাৰ্যসূচীৰে ৰাসলীলা পালন কৰে। বিভিন্ন সত্ৰ আৰু প্ৰতিষ্ঠিত সাংস্কৃতিক অনুষ্ঠানে ভক্তিমূলক শৈলী অনুসৰি ৰাসলীলা মঞ্চস্থ কৰাৰ সমান্তৰালকৈ নাওবৈচা নাহৰবাৰী ডিমৰুগুৰি শংকৰ মন্দিৰ আশ্ৰম ৰাস উদযাপন সমিতিয়ে 2দিনীয়া কাৰ্যসূচীৰ আয়োজন কৰিছে শ্ৰীকৃষ্ণ ৰাসলীলা। আমি বিগত বছৰকেইটাতকৈ এইবাৰ আমাৰ যি 44খন গাঁৱৰ সহযোগত আমি ডিমৰুগুৰি শংকৰ মন্দিৰ আশ্ৰমত ৰাস উদযাপন কৰিবলৈ লৈছোঁ 2দিনীয়া কাৰ্যসূচী। আমি এইবাৰ স্বতঃস্ফূৰ্তভাৱে গোটেই ৰাইজৰ এটা বিপুল সঁহাৰি লাভ কৰিছোঁ আৰু এইবাৰ আমি নতুন কলা কৌশলেৰে আমাৰ এই ৰাস 2দিনীয়া কাৰ্যসূচী উদযাপন কৰিবৰ বাবে আমি আয়োজন কৰিছোঁ। আৰু আপোনালোকে দেখিছে যে ওচৰ চুবুৰীয়া সমূহ গাঁৱৰ ৰাইজৰ মানে অকুণ্ঠ সঁহাৰি আমি লাভ কৰিছোঁ। এইবাৰ আমাৰ ধৰক যিখিনি নতুন মঞ্চত আমি ৰাস উদযাপন কৰিবলৈ আয়োজন কৰিছোঁ, তাত বহুকেইজন সদাশয় ব্যক্তিয়ে যদিও আৰ্থিকভাৱে তেওঁলোক দুৰ্বল, কিন্তু এই শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ বাবে তেখেতসকলে যথেষ্ট আৰ্থিক আমালৈ আগবঢ়াইছে। আমি এই সুযোগতে যিসকল দাতাই আমালৈ ধৰক ছেটিংছবিলাক দিছে, আমাৰ এই গৃহ নিৰ্মাণৰ কাৰণে পুঁজি আগবঢ়াইছে, সেইসকলক আমি আজি আপোনালোকৰ জৰিয়তে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ অসমীয়া জাতিৰ ভৱিষ্যতৰ যি কলা সংস্কৃতি এইখিনি জীয়াই ৰখাৰ ক্ষেত্ৰত যিসকল ব্যক্তিয়ে আমাক সহায় সহযোগিতা আগবঢ়াইছে, সেয়া এটা শুভ লক্ষণ। আৰু সেই অনুপ্ৰেৰণাই আমাৰ এই কণ কণ ছাত্ৰ ছাত্ৰী বা কণ কণ আমাৰ শিশুসকলক আধ্যাত্মিক দিশত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত এই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টি যি এই শ্ৰী ভগৱান শ্ৰীকৃষ্ণৰ ৰাসলীলা, এই সংস্কৃতি ৰক্ষা কৰাৰ ক্ষেত্ৰত তথা অসমীয়া জাতিৰ যি মেৰুদণ্ড স্বৰূপ তাক ৰক্ষা কৰাৰ ক্ষেত্ৰত এই সদৌ নাওবৈচা ডিমৰুগুৰি শংকৰ মন্দিৰ আশ্ৰমৰ ৰাসে এই অঞ্চলৰ শিশুসকলক আধ্যাত্মিক আৰু ধাৰ্মিক দিশত আগুৱাই নিছে, তাৰ আগুৱাই নিবলৈ আমি সক্ষম হৈছোঁ। ধন্যবাদ। সৰ্বপ্ৰথমে অৰুণোদয় লাভ আৰু এনেকৈ টিভিৰ সমূহ পৰিয়ালবৰ্গলৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ ৰাস উদযাপন সমিতিৰ তৰফৰ পৰা। আৰু আমি শ্ৰদ্ধা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আমাৰ যিসকল ব্যক্তিয়ে আমাৰ এই অঞ্চলটোৰ সমুদায় ব্যক্তি বুলি কৈছোঁ আমাৰ এই মঞ্চত এই প্ৰেক্ষাগৃহত উপস্থিত হৈ আজি এই দৰ্শনী উপভোগ কৰিবলৈ তেখেতকো শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু প্ৰথম ৰজনী বিশেষকৈ আজি 15 নৱেম্বৰ। আৰু বিশেষ মই ক'ব নিবিচাৰোঁ, যিহেতু আমাৰ গোটেই সমস্ত দায়িত্বখিনি আমাৰ সম্পাদকদেৱে পৰিচালিত কৰি আছে আৰু সম্পাদকদেৱে পৰিচালিত কৰি আছে আৰু লগতে আমাৰ বহুত কৰ্মীবৃন্দই পৰিচালিত কৰি আছে। বিশেষকৈ মই সম্পাদক ডাঙৰীয়াক আমাৰ এই গোটেই সমুদায় প্ৰস্তুতি সম্পৰ্কে তেখেতক মই অৱগত কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেঞ্চিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেঞ্চিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।